মাৰ্ঘেৰিটা মোৰ কৰ্মভূমি আছিলে। কৰ্মভূমি এতিয়া মোৰ নগাঁও, কিন্তু কৰ্মভূমিটো মাৰ্ঘেৰিটাৰ জৰিয়তেতো মই জীৱনত যি প্ৰতিষ্ঠা পালোঁ মাৰ্ঘেৰিটাৰ জৰিয়তেই পাইছোঁ। আৰু মাৰ্ঘেৰিটাৰ হাৱা পানী খাই মই লালিত পালিত হৈ মাৰ্ঘেৰিটাকে প্ৰতিনিধিত্ব কৰিছিলোঁ। গতিকে মাৰ্ঘেৰিটাৰটো মোৰ সদায় মানে মাৰ্ঘেৰিটালৈ নহাৰ প্ৰশ্নই উঠিব নোৱাৰে। আৰু মাৰ্ঘেৰিটাখনতে আমাৰ পৈতৃক ঘৰটো মাৰ্ঘেৰিটাতে। গতিকে সেইকাৰণে মাৰ্ঘেৰিটাত আহিবলৈ পালে মইতো সঁচাকৈ সদায় পৰিয়ালৰ মানুহখিনিক যেনেকৈ বহুদিনৰ মূৰত লগ পোৱা যায়, আজি খুব আৱেগিক চবেই হৈছে, চবৰে মাত থুকাথুকি হৈছে। মই বহুত দিনৰ মূৰত নিজৰ মানুহখিনিক যেতিয়া লগ পাইছোঁ, আমাৰ পৰিয়ালৰ কংগ্ৰেছ পৰিয়ালৰ কথা কৈছোঁ। গতিকে এইটো এটা বৰ আৱেগিক এটা পৰিৱেশ। আৰু গতিকে মাৰ্ঘেৰিটা আহি পেলাই মই বেয়া পোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। ৰাইজৰ দলৰ লগত আমাৰ কোনো মিত্ৰতাৰ কথা অহা নাই, কিন্তু আমি বিচাৰিছোঁ যে যাতে আমি একত্ৰিতভাৱে যিখিনি বিৰোধী পক্ষ আছে, অকল ৰাইজৰ দলেই নহয়, আমাৰ বাকীবিলাক যিবিলাক ৰাজনৈতিক দল আছে, যেনে অসম জাতীয় পৰিষদ আছে বা বেলেগ বেলেগ যিবিলাক দল আছে, যি বিজেপিৰ বিৰুদ্ধে ৰাজনীতি কৰে, যি বিজেপিৰ ৰাজনীতিত বিশ্বাস নকৰে, যিবিলাক ৰাজনৈতিক দলে বিজেপিৰ লগত কেতিয়াও আপোচ নকৰে, তেনেকুৱা দলৰ লগত সন্মিলিতভাৱে আমি এক ঐক্যমঞ্চ কৰি পেলাই আমি আমাৰ কংগ্ৰেছৰ যি পলিটিকেল এফেয়াৰ্ছ কমিটি আছে তাত আমি সিদ্ধান্ত লৈ থৈছোঁ। গতিকে আলাপ আলোচনা অৱশ্যে পূৰ্ণ পৰ্যায়ত চলা নাই, কিন্তু আমি বিচাৰোঁ যে আমি নিৰ্বাচনত একত্ৰিতভাৱে আমি বিজেপিৰ সন্মুখীন হ'ব পাৰোঁ। নাই, মুঠেই নাই। মাৰ্ঘেৰিটা নালাগে অইন কোনো সমষ্টিতে কংগ্ৰেছৰ এটা প্ৰক্ৰিয়া আছে। কংগ্ৰেছ দলে নিৰ্ধাৰণ কৰিব কোন প্ৰাৰ্থী হ'ব, আৰু প্ৰাৰ্থীটো বহুত ওলাব। এতিয়া ইতিমধ্যে চাৰিওফালৰ পৰা কংগ্ৰেছ দলত যোগদান কৰাৰ উজান বহিছে। আজিয়ে আমাৰ 300 লোকে যোগদান কৰিছে। এইবিলাক চব বিজেপিৰ কৰ্মী, বিজেপি আৰু অগপৰ। গতিকে এনেধৰণে চবতে গোটেই অসমতে যোৱাকালি আপোনালোকে গম পাইছে চাগে, ডিব্ৰুগড়ৰ চাউলখোৱাত যিটো সাধাৰণতে বিজেপি দলে কয় যে কংগ্ৰেছ দলৰ প্ৰভাৱ অকল নামনি অসমতেহে আছে, মুছলিম অধ্যুষিত এলেকাতে আছে। যোৱাকালি তেওঁলোকে কেলৈ চকু মেলি নাচায়? প্ৰায় 15-20 হাজাৰ মানুহ তাত সমাবেশ। আমি কোনো গাড়ী দিয়া নাই, নিজে আহিছে, নিজে অলপ টকা উঠাই মেলি নিজে যোগাৰ কৰি আহিছে। এইবিলাক চব আমাৰ ইয়াৰ মানুহ, ডিব্ৰুগড় তিনিচুকীয়াৰ মানুহ। গতিকে মানুহে বুজি উঠিছে যে বিজেপি শাসন চলে গেং অফ 4ৰ শাসন। এতিয়া 4জন ব্যক্তি, এনেই নামত বিজেপি মন্ত্ৰীসভা আছে, 4জন ব্যক্তি। এই 4জন ব্যক্তিয়ে চিণ্ডিকেট কৰে, 4জন ব্যক্তিকে এটা সমান্তৰাল অৰ্থ ব্যৱস্থা তৈয়াৰ কৰি তেওঁলোকৰ পৰিয়ালক ধনী কৰিছে, কিন্তু এখন ধোঁৱাৰ বেৰ সৃষ্টি কৰি পেলাই হিন্দু মুছলমান কেতিয়াবা উচ্ছেদিত লগক লৈ ৰাজনৈতিক আহিৰাজে ব্যৱহাৰ কৰিব খোজে। গতিকে এইবিলাক মানুহে বুজি পাইছে নহয়। মানে মই নিজেও আছিলোঁ, মইতো পাৰ্লিয়ামেণ্টত আছোঁ। এইটোতো একদম স্পষ্ট প্ৰমাণ হৈ গৈছে। এতিয়া আটাইতকৈ দুখৰ কথা হ'ল যে আমাৰ দেশত সাংবিধানিক যিবিলাক অনুষ্ঠান আছে, চেক এণ্ড বেলেঞ্চেছ, তাৰমানে আজি কাৰ্যবাহীয়ে বিধায়নী, এটা আমাৰ গণতন্ত্ৰৰ যিখন টেবুল 4টা খুঁটা আছে, এটা খুঁটা হ'ল বিধায়নী, যেনে মই MP, আমি আইন প্ৰণয়ন কৰোঁ। বিধানসভাত MLA সকলে আইন প্ৰণয়ন কৰে, আৰু বিধানসভা বা পাৰ্লিয়ামেণ্টত যাৰ সংখ্যাধিক্য আছে তেওঁলোকে এক্সিকিউটিভ, তেওঁলোকে চৰকাৰ গঠন কৰে। গতিকে প্ৰথম 2টা খুঁটাটো বিধায়নী আৰু কাৰ্যবাহী। তৃতীয় খুঁটাটো হ'ল ন্যায়পালিকা। যেতিয়া এই কাৰ্যবাহীয়ে যেতিয়া সাধাৰণ মানুহৰ অধিকাৰ খৰ্ব কৰে, সাধাৰণ মানুহে অন্যায়ৰ বিৰুদ্ধে ন্যায় বিচাৰি ন্যায়পালিকাৰ ওচৰত যায়, কিন্তু বিজেপিয়ে প্ৰণালীগতভাৱে ন্যায়পালিকাক দুৰ্বল কৰিবৰ বাবে পিছ দুৱাৰেদি সিন্ধি খানি RSSৰ বহুত মানুহক এতিয়া জাজ কৰি পেলালে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে মিলি পেলাই বহুতো RSSৰ মানুহক বাছি এতিয়া মানে কলুষিত কৰি দুৰ্নীতিগ্ৰস্ত কৰি ন্যায়পালিকাকো তেওঁলোকে কণ্ট্ৰল কৰিব খুজিছে। ঠিক তেনেকৈ আপোনাৰ মিডিয়াটো চবেই জানে। আজি গোটেই দেশৰ আম্বানী আৰু আদানীয়ে মিলি পেলাই প্ৰায় 24টা মিডিয়া, ডাঙৰ ডাঙৰ TV চেনেলৰ নাম কওক আপুনি। কোনটো হয় আদানীয়ে কৰে, নহ'লে আম্বানীয়ে কণ্ট্ৰল কৰে, নহ'লে অৰ্ণৱ গোস্বামী জাতীয় টমটম যিটো আছে
মোদী আৰু তেওঁলোকৰ হৈ কৰে। BDRটো নিৰপেক্ষতা নাই। আমাৰ অসমত ভাল, অসমত এতিয়াও নিৰপেক্ষতা কিছুমানৰ আছে, কিন্তু নিউজ লাইফৰ দৰে সেইবিলাক তেনেকুৱাই ৰজাঘৰীয়া ৰজাপক্ষীয়া। তেওঁলোকে কেতিয়াও সাধাৰণ মানুহৰ দুৰ্দশা, যে এই যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে যে খোপে চাৰিওফালে মাটি কিনিছে, মিডিয়াতটো কেতিয়াও নোলায়। কেলৈ নোলায়? তেনেকৈ পীযুষ হাজৰিকাই ফোন দাঙি পেলাই খবৰ কাগজৰ মালিকক ধমকি দিব পাৰে যে এইটো প্ৰকাশ নকৰিব, এইটো প্ৰকাশ কৰিলে আপোনাৰ কাগজৰ পৰা আপোনালোকৰ আমি চব কাটি দিম। আপোনালোকে তৃণমূল পৰ্যায়ত আপোনালোকক মই ধন্যবাদ জনাওঁ, আপোনালোকে কষ্ট কৰি পেলাই পঠিয়ায়, কিন্তু আপোনালোকে কষ্ট কৰি পঠিওৱা যদি কেনেবাকৈ চৰকাৰৰ বিপক্ষে যায় বুলি ভাবে, সেইটোতো কেতিয়াও নাযায়। আপুনি নিজেই জানে, নিজৰ বুকুত আপুনি হাত দি পেলাই সুধি লওক। যিটো চৰকাৰৰ পক্ষক সমালোচনা কৰা কিবা এটা থাকে, কেতিয়াও না খবৰ কাগজত ওলায় না TV চেনেল ওলায়। সেইটোৱেইটো দুৰ্ভাগ্য। গতিকে আমাৰ যিবিলাক সাংবিধানিক অনুষ্ঠান আছে, এতিয়া নিৰ্বাচন 5 বছৰৰ মূৰে মূৰে সংবিধানে উপায় দিছে যে নিৰপেক্ষভাৱে নিৰ্বাচন আয়োগে পৰিচালনা কৰিব। তাত নিৰ্বাচনততো BJPও থাকিব, AGPও থাকিব, কংগ্ৰেছো থাকিব, CPM থাকিব, চব থাকিব। নিৰ্বাচন নিৰপেক্ষভাৱে পৰিচালনা কৰিবৰ কাৰণে নিৰ্বাচন আয়োগৰ আছে 3জন, তাত বিধান আছে আগতে যে 3জন, এজন চিফ ইলেকশ্যন কমিশ্যনাৰ, এজন ইলেকশ্যন কমিশ্যনাৰ, এজন ইলেকশ্যন, এইবিলাকক বাচিব সৰ্বোচ্চ শেষত গৈ পেলাই কমিটিত প্ৰধানমন্ত্ৰী থাকিব, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছজন থাকিব, আৰু লোকসভাৰ যিজন বিৰোধী দলপতি থাকিব। সেইটোতো আইন, কিন্তু BJPয়ে নিজৰ সংখ্যাধিক্যৰ বলত কি কৰিলে, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছজনক পঠিয়াই দিলে, নালাগে বোলে তুমি। মোদীয়ে লগত ল'লে অমিত শ্বাহ, তেওঁৰ সমস্ত কুকীৰ্তিৰ যিজনী সংগ, চব বেয়া কামবিলাক যিমানবিলাক কৰি আছে সেই গুজৰাটৰ পৰাই, সেই 2জন মিলি, এফালে 2জন, এফালে আমাৰ ৰাহুল গান্ধী। গতিকে জ্ঞানেশ কুমাৰক লৈ আহিলে মোদী আৰু অমিত শ্বাহে। জ্ঞানেশ কুমাৰে আহিয়ে ভোট চুৰ কৰিবলৈ লাগি গ'ল, সেইটোতো ৰাহুল গান্ধীয়ে প্ৰমাণ কৰি দিলে। গতিকে এইটো এটা আন্দোলন। আজি বিহাৰত মই আপোনাক কওঁ, শুনক, আপোনালোকে খবৰ কৰক, আজি 1 ছেপ্টেম্বৰ বিহাৰত আজি যিটো সমাৱেশ হৈছে, চাওকগৈ আপোনালোকে। মোক মই মিটিঙত থাকোঁতে মোলৈ মেছেজ পঠিয়াইছে, প্ৰায় 10 লাখ মানুহ গোট খাইছে। কিহৰ কাৰণে গোট খাইছে? এটা জোৱাৰ এটা আহিছে, সেই জোৱাৰ ৰাহুল গান্ধীয়ে আনিছে। গতিকে সেইটো এটা আৰু আছে, যাবলৈ আছে আৰু। গতিকে সেইকাৰণে মই কৈছোঁ, ভোট চোৰ গাদ্দী চোৰ। তোমালোকে ভোট চুৰি কৰিয়েই তোমালোকে চৰকাৰ কৰি আহিছা। এতিয়া মইতো MP হিচাপে ভোট দিবলৈ যাব লাগিব দিল্লীলৈ, 9 তাৰিখে ভোট আছে। এতিয়া বিৰোধী দলৰ পৰা, বিৰোধী পক্ষৰ পৰা আমি জাষ্টিছ সুদৰ্শন ৰেড্ডী, তেওঁ গুৱাহাটী হাইকোৰ্টৰো আছিলে, জাজ আছিলে, তেওঁ সুপ্ৰিম কোৰ্টৰ জাজ আছিলে। তেওঁ এজন নিৰপেক্ষ। মই যে কৈছিলোঁ ন্যায়পালিকাৰ যে এতিয়া হিন্দী আনি পেলাই ন্যায়পালিকাকো তেওঁলোকে BJPয়ে এতিয়া পকেটত ভৰাব খুজিছে, যেনেকৈ মিডিয়াক ভৰালে। গতিকে তেওঁ এজন এনেকুৱা এটা ভইচ, সেই ভইচক আমি আমাৰ প্ৰাৰ্থী হিচাপে দিছোঁ। ভোট হ'ব 9 তাৰিখে। আমি আশা কৰোঁ তেওঁ ভাৰতবৰ্ষৰ পৰৱৰ্তী উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব। মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছৰ এটা কথা ঠিক, এনেই ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। কংগ্ৰেছৰ আমাৰ যিটো সাংগঠনিক যিটো আমি যেনেধৰণে আগবঢ়াই লৈ যাব লাগিছিলে, আমাৰ দুৰ্বলতা অলপ আছে। বিশেষকৈ যোৱা কেইবছৰ আমাৰ যিসকল দায়িত্ববাহী আছিলে ইয়াত, আমাৰ ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে, তেওঁলোকে মানে খুব বস্তুটো উপেক্ষা কৰিলে। কংগ্ৰেছৰ DNAটো মাৰ্ঘেৰিটাত সদায় ষ্ট্ৰং। যি সময়ত গোটেই অসমতে AGPৰ যেতিয়া ঢৌ আহিছিলে 85ত অসম আন্দোলনৰ পিছত, চবতে AGP জিকিছিলে তেতিয়া। মাৰ্ঘেৰিটাততো কেতিয়াও AGP জিকা নাই, কংগ্ৰেছেই জিকে। কংগ্ৰেছৰ এটা বৰ ষ্ট্ৰং DNA আছে, কিন্তু আমাৰ হয়তো বহুত ক্ষেত্ৰত ময়ো দায়ী, অমনোযোগিতাৰ বাবে বা বিভিন্ন ধৰণে আমি দলটো সংবৰ্ধন কৰাত বা সাধাৰণ মানুহক লগত লৈ, সাধাৰণ মানুহৰ হয়তো সেই সময়ত আমি আস্থাও হেৰুৱাইছিলোঁ। গতিকে সেইবিলাক আমি বাধা আঁতৰাই কংগ্ৰেছ দলটো শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব। পৰিকল্পনাটো বহুত আছে। এতিয়াই মোৰ পৰিকল্পনাবিলাক এতিয়াই কৈ নিদিওঁ দেই। তেওঁলোকেতো মোদীক আনিব, হিমন্ত বিশ্ব শৰ্মা আহিয়ে থাকিব, তেওঁ বিভিন্ন ধৰণৰ তেওঁলোকে গিমিক কৰিব, সেইবিলাক কৰিব। আমিতো আৰু আমাৰ BJPৰ দৰে আমাৰ পইচা নাই। তেওঁলোকৰ গোটেই চিণ্ডিকেটৰ ধন তেওঁলোকে থ'বলৈ জেগা নাই। মোনে মোনে তেওঁলোকে বস্তাই বস্তাই টকা লৈ যায়, মাৰ্ঘেৰিটাৰ পৰা লৈ যায় চব। আপোনালোকে জানেই কেনেকৈ যায়। উত্তৰ পূব কয়লা ক্ষেত্ৰ ময়ে আটাইতকৈ বেছি মাতিছিলোঁ যেতিয়া বন্ধ কৰি দিব খুজিছিলে। ইয়াত কিন্তু আৰু এটা কথাও আছে, মই এই কথাও সাৱধান কৰিছোঁ। হয়, উত্তৰ পূব ক্ষেত্ৰ
পুনৰ চলাটো আমি বিচাৰোঁ, বিশেষকৈ কৰ্মচাৰী। ইয়াততো বহুত কৰ্মচাৰী গুচিয়ে গ'ল, হয়। কিন্তু এটা বৰ ইণ্টাৰেষ্টিং কথা মই আপোনালোকক ক'ব খুজিছোঁ। এই যে মাৰ্ঘেৰিটা যে চোৰাং কয়লা গৈ থাকে, আপোনালোকে জানেনে? যেতিয়া টিপঙত কোল ইণ্ডিয়া চলে বুলি কয়, সেই এখন ফেক হেৰি যাতে তেওঁলোকে পঠিয়াব পাৰে। কাৰণ ইয়াৰ পৰা পঠিয়ালে ইয়াততো এতিয়া যিবিলাকে ৰেড হোল কোল মাইনিং কৰে, তাৰ পৰা ভাটাবিলাকৰ পৰা যিটো কেঁচা কয়লা যায়, সেইটো কি কোনোটো ডকুমেণ্ট তেওঁলোকে দিব নোৱাৰে। গতিকে তেওঁলোকে কি কৰে, যেতিয়া কোল ইণ্ডিয়াৰ যেতিয়া কয়লা খনি চলে, কয়লা খনি কোল ইণ্ডিয়াৰ মাল বুলি কৈ পেলাই তেওঁলোকে এটা ভুৱা এনেকুৱা হেৰি দিয়ে। সেইটো আকৌ এই হেৰিবিলাকৰ কাৰণে সুবিধাই হয়। কোল ইণ্ডিয়া চলি থাকিলে, কোল ইণ্ডিয়া চলি নাথাকিলে তেওঁলোকৰ হাহাকাৰ হয়। কাৰণ তেওঁলোকে এতিয়া কিমান আৰু ভুৱা এনেকৈ কম্পিউটাৰত বনাই বনাই ভুৱা হেৰি কৰিব। গতিকে কোল ইণ্ডিয়া চলাটো তেওঁলোকৰ কাৰণে, সেইকাৰণে তেওঁলোকো উঠি পৰি লাগিছে, ময়ো লাগিছোঁ। কাৰণ এইটো অসমৰ মাৰ্ঘেৰিটাৰ স্বাৰ্থত। কাৰণ ৰিয়েল ৰেভিনিউটো কোল ইণ্ডিয়াহে আনে। এই যে চিণ্ডিকেট যে চলে, 500-600 গাড়ী চলে, প্ৰত্যেকখন গাড়ীতে যে গোবিন্দ ছেত্ৰী বাকীবিলাকে চবেই মিলি পেলাই যে 1.5 লাখকৈ টকা লয়, সেই 1.5 লাখটো নগদ টকা লয়। সেই নগদ টকাটো এটা অংশহে ইয়াত থাকে। আপোনালোকে ভাত দিছেনে মই নাজানো, কিন্তু এইটোতো গুৱাহাটীলৈ যায় গোটেইখিনি। পীযুষ হাজৰিকাই কালেক্ট কৰে, এইবিলাক চবেই জানে আপোনালোকে। হ'ব।